ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। এয়া নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ বালিগাঁৱত এবাৰ পোনপ্ৰথমবাৰৰ বাবে এটা বিহু অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে। এয়া বিহু অনুষ্ঠানটোৰ নাম হাঁচতি দিয়া হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এই অনুষ্ঠানটোৰ সম্পৰ্কত অলপমান কিবা এষাৰ কৈ দিয়া হওঁ। নমস্কাৰ, আমাৰ ঢকুৱাখানা বালিগাঁৱত এটি নাট্যগোষ্ঠী আছে, শ্ৰীমন্ত নাট্যগোষ্ঠী বালিগাঁও ঢকুৱাখানা নামেৰে। আৰু এই নাট্যগোষ্ঠীটোৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আৰু ঢকুৱাখানা বালিগাঁৱৰ বৃহত্তৰ বালিগাঁৱৰ যুৱ সমাজ তথা বালিগাঁওবাসী ৰাইজৰ আতিথ্যত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি হাঁচতি 2025 নামেৰে এটি বিহু মেলা আমি আয়োজন কৰিব বিচাৰিছোঁ। অনুষ্ঠানটিত আমি সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত মৌ কুঁৱৰী প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত টকা বিহু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। লগতে আমাৰ বিহুখন অলপ ব্যতিক্ৰম হিচাপে কৰি তুলিবলৈ আমি আমাৰ বয়োজ্যেষ্ঠসকলক, গাঁৱৰ যিমান বয়োজ্যেষ্ঠ আছে সকলোকে কাইলৈ বৰেণ্যক বৰণ নামেৰে এটি অনুষ্ঠান ৰাখিছোঁ। তেওঁলোকক আমি সেৱা নিবেদন কৰিম। লগতে আমাৰ হাঁচতিৰ তৰফৰ পৰা আমাৰ ঢকুৱাখানাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, লগতে আমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সন্মুখৰ যিটো ৰাস্তা, তাত আমি কমেও 51 জোপা গছ পুলি আমি লোহাৰ বাউণ্ডাৰীৰ সৈতে আমি ৰোপণ কৰিম। এয়া এটা নতুন পদক্ষেপ আমি হাতত লৈছোঁ। কিন্তু সুন্দৰ লৈছা দেই, এইটো কিন্তু ভাল পদক্ষেপ লৈছা। আৰু লগতে আমি শ্ৰীমন্ত পুথিভঁৰাল, আমাৰ মেগামিক্স প্ৰকৃতি সংঘ, আমাৰ প্ৰেছ গিল্ড সকলোলৈ আমি গছ পুলি প্ৰদান কৰিম। তাকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অহা 26 এপ্ৰিল অৰ্থাৎ কাইলৈ, ভিডিঅ'টো হয়তো আজিয়ে যাব নিশ্চয়, 26 এপ্ৰিল 12 বহাগ শনিবাৰ, সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে লোকেশ্যনটো আমি কৈ দিছোঁ। আমাৰ লোকেশ্যনটো হৈছে ঢকুৱাখানা মেইন চাৰিআলি নাপাওঁতে, যিটো ট্ৰেফিক পইণ্ট নাপাওঁতে আমাৰ যিটো PNB বেংকৰ লগতে লাগি আছে, কাষতে লাগি আছে এটি নাট্য মন্দিৰ, ঢকুৱাখানা নাট্য মন্দিৰ বালিগাঁও। সেই নাট্য মন্দিৰতে অনুষ্ঠিত হ'ব। তাকে সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। সৰু বিহুৱতী হ'ব ন? সৰু বিহুৱতী হ'ব, মৌ কুঁৱৰী হ'ব, আৰু লগতে টকা বিহু অনুষ্ঠান হ'ব ন? সৰু বিহুৱতীটো আপোনাৰ অসম ভিত্তিক হ'ব চাগে ন? গোটেইকেইটাই অসম ভিত্তিক হ'ব। সেইটোকে কোনোবা যদি দলে অংশগ্ৰহণ কৰিবলৈ যদি মন আছে, দল আৰু কোনোবা যদি সৰু ছোৱালীয়ে যদি অংশগ্ৰহণ কৰিবলৈ মন আছে, আপোনালোকে নিশ্চয় এপাক আহক, লগ পাম কাইলৈ। লগতে আমাৰ ষ্টেজটো দেখাব, অলপ দাদাই ষ্টেজটো দেখাই দিব, অকণমান বনাবলৈ চেষ্টা কৰিছোঁ নতুনকৈ। আমাৰ নামঘৰ ভাগৰ ওচৰতে নাট্য মন্দিৰটো লগালগি গৈ আছে। এই নাট্য মন্দিৰতে এই বিহু অনুষ্ঠান ভাগ হ'ব। এয়া এতিয়া বিহু আখৰা হৈ আছে। এয়া টকা বিহু হ'ব ইয়াতে। এয়া চাওক কি সুন্দৰকৈ থলুৱা পদ্ধতিৰে মানে আপোনাৰ এইবিলাক বনোৱা হৈছে। হয়, এইটো কি বনোৱা হৈছে? এইটো গোহালি নহয় জানো? এইটো গোহালি ন? তাৰপিছত এইটো কি বনোৱা হৈছে? এইটো মানে ঘৰ আৰু ন? আজিকালি কাৰণ এনেকুৱা ধৰণৰ ঘৰবোৰ খুব কমেই দেখিবলৈ পোৱা যায়। একেবাৰে আগৰ দিনৰ গ্ৰাম্য জীৱনৰ এখন ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে খেৰ, পূৰ্ণগতিত মানে প্ৰস্তুতি চলি আছে ষ্টেজটোত। আৰু মানে এইটো যে তোমালোকে যে সম্পূৰ্ণ যে থলুৱা পদ্ধতিৰে যে কৰিছা যে এই বস্তুটো, আমাৰ আচলতে এইটো হৈছে আমাৰ যিখিনি আমি খুব এটি অসমীয়া থলুৱা আমাৰ পৰম্পৰাগত এটি খুব দৃশ্যাৱলী আমি ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। এয়া আচলতে এটা ঘৰৰ আৰ্হিত, এখন সুন্দৰ ঘৰৰ আৰ্হিত আমি আমাৰ ষ্টেজটো ডেক'ৰেশ্যন কৰিব বিচাৰিছোঁ। এয়া আছে জেউৰা। এই জেউৰা নঙলাইদি পাৰ হৈ ষ্টেজলৈ উঠিব। ষ্টেজলৈ উঠাৰ পিছত এয়া হৈছে ঘৰ, এয়া গোহালি, লগতে সেয়া খেৰৰ হেৰি আছে, লগতে গছ গছনিৰে এটা খুব ধুনীয়া আমি পৰিৱেশ সজাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ, আৰু তাকে সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে এয়া বিহু হৈ আছে, বিহু আখৰা হৈ আছে, আৰু লগতে হুঁচৰিও হ'ব। এই হুঁচৰিৰ কাৰণে ছোৱালীখিনিয়ে অনুশীলন কৰি আছে। এনেকৈ আৰু এয়া এটা বস্তু মই ভাল পালোঁ, এবাৰ পোনপ্ৰথমবাৰৰ কাৰণে পাতি ইমান সুন্দৰকৈ যে আয়োজন কৰিছে, মানে সেইটো বৰ ভাল পাইছোঁ। নিজৰ গাঁও হিচাপত মই গৌৰৱ কৰিছোঁ এই বস্তুটোক লৈ কিনে। তুমি এই অনুষ্ঠানটোৰ কি দায়িত্বত আছা? মই আচলতে এই অনুষ্ঠানটো ব্যৱস্থাপনা যিটো তাৰ উপ সমিতিত মই আছোঁ।